Hello viewers, আজি আমাৰ বিশেষ অতিথি হৈছে ডক্টৰ ৰঞ্জিত কুমাৰ চাউচাৰ from Assam Agriculture University, Jorhat. এতিয়া যদি আমি এনি প্ৰফেশনাল কোৰ্স বা টেকনিক্যাল কোৰ্সত যদি আমি যাব লগা হয় কি মেডিকেল হওক কি ইঞ্জিনিয়াৰিং হওক সেইবিলাকত যদি আমি এন্ট্ৰি কৰিবলৈ লগা হয় তেতিয়াহ'লে মই ভাবো ক্লাছ 7 পৰাই আসলে প্ৰিপাৰেচন দৰকাৰ পিএনসি একাডেমি আসলে মোৰ ছোৱালী আসলে মোক কৈছিলে পিএনসি একাডেমি শাকিল বুলি ল'ৰা এজন শাকিল হুছেইন তেওঁ আমাৰ নৰ্থ ইষ্টৰ ভিতৰতে মানে বেষ্ট হৈছিলে টপাৰ হৈছিলে ৰেংক 1 কিন্তু মোৰ ছোৱালী নিজে ইন্টাৰেষ্টেড হ'ল যে তেওঁ ক'লে কি যে মই পিএনসি একাডেমিৰ মই বিভিন্ন পঢ়িলো গতিকে মই নিজে তেতিয়া তেওঁ মোৰ ছোৱালী যেতিয়া মানে ইন্টাৰেষ্টেড হ'ল তেতিয়া ময়ো চালো হেৰিখিনি তেতিয়া মই পিএনসি একাডেমিত তেওঁক মানে এডমিশ্যন দিছিলোঁ আমি দেখিছোঁ যে আমাৰ গাৰ্জেন বিলাকে হওক বা ল'ৰা ছোৱালীবিলাকো ইভেন ষ্টুডেণ্টছবিলাকো এতিয়া আগতকৈ তেওঁলোকৰ হেৰি বাঢ়ি গৈছে আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই নিয়াৰ কাৰণে বিভিন্ন চেষ্টা কৰিছে এনেকুৱা ধৰণৰ কথাবিলাকৰ গুৰুত্ব দিছে যে আমাৰ ল'ৰা ছোৱালী মেডিকেল ইঞ্জিনিয়াৰিং বা অন্যান্য যিবিলাকৰ চবতে যাব লাগিব এনেকুৱা ধৰণৰ কথা ইভেন মানে আমাৰ প্ৰথমৰ পৰাই যাতে মানে খুব ভালকৈ ল'ৰা ছোৱালীবিলাকে প্ৰিপাৰেশ্যনটো সৰুৰ পৰাই যাতে কৰি যাব পাৰে তাৰ কাৰণে গুৰুত্ব দিছে প্ৰতিষ্ঠা এটা কথা মই দেখিছোঁ মানে ক্লাছ 10 পাছ কৰি যোৱাৰ পিছত এতিয়া দেখিছোঁ যে আগতকৈ তাই চিৰিয়াছ হৈছে মানে পঢ়া শুনাৰ প্ৰতি ইণ্টাৰেষ্টটো বাঢ়িছে বা নিয়মানুবৰ্তিতা বা কেনেকৈ টাইম ছেভ কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত বা কুৱেশ্যনবিলাক এনচাৰ কৰোঁতে কেনেকৈ মানে টাইম ছেভ কৰি মানে সময়মতে কৰিব পাৰে এনেকুৱা ধৰণৰ কথাবিলাক এতিয়া তেওঁৰ এৱাৰনেছটো ইণ্টাৰেষ্টটো বাঢ়িছে যে পিএনসি একাডেমিতে চবেইটো মানে হেৰি নহয় ষ্টুডেণ্টখিনি মানে কিছুমান ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট যাব তাৰপিছত আৰু অলপ কম মেধাম এভাৰেজ যাব যে পিএনসি একাডেমিতে ব্ৰিলিয়েণ্টখিনিকে গুৰুত্ব দিয়া বুলি নহয় তেওঁলোকে মই ভাবোঁ যে চবকে গুৰুত্ব দিছে আৰু চবে হয়তো তেনেকৈ আগবাঢ়ি যাব মইতো প্ৰায় অলমষ্ট এতিয়া 9 মাহ মানে হ'ল ভালেই গৈ আছে আৰু যে পৰীক্ষাবিলাক ফ্ৰিকুৱেণ্টলি পাতি থাকে তেওঁলোকে আৰু গাৰ্জেন মিটিঙো পাতে তেওঁলোকে দেখোঁ যে যিবিলাক ল'ৰা ছোৱালী ভাল কৰিব পৰা নাই তাত আকৌ কেনেকৈ আগবঢ়াই নিব পাৰে সেইখিনি তেওঁলোকে চাই সেইবিলাক ভাল কথা তাৰোপৰি ষ্টুডেণ্টছবিলাকক তেওঁলোকৰ নিজৰ ডিউটি মানে নিজে পঢ়া শুনা নিজে কিমান ডেইলি কিমান পঢ়া শুনা কৰিলে কেতিয়া এটা ডায়েৰী লিখিবলৈ দিয়ে মানে গুড চাইন গতিকে মই ভাবোঁ যে ল'ৰা ছোৱালীখিনি ভালকৈ তেওঁলোকে মানে গঢ়ি তুলিব পাৰিব বুলি মই আশাবাদী সেইবোৰ অন্যান্য য'ত ল'ৰা ছোৱালী আছে তেওঁলোকেও কিন্তু ইয়াৰ কাৰণেও আহিব পাৰে আৰু এইটো খুব ভাল মানে স্ক'প পাব মানে যদি ইয়াত পঢ়ে মানে এতিয়া যিখিনি ইণ্টিগ্ৰেটেড হয় কি বৰ্ডৰখিনিও মানে তেওঁলোকে কাভাৰ কৰে ইণ্টিগ্ৰেটেড চিষ্টেম বুলি মানে কৈছোঁ বৰ্ডছটোও হয় আৰু লগতে মানে মেডিকেল ইঞ্জিনিয়াৰিং বা যাব খোজে তেনেকুৱা ধৰণৰ মানে হেৰিবিলাকৰ কাৰণেও তেওঁলোকৰ সহায় হ'ব বুলি মই ভাবোঁ এতিয়া মানে কি হয় এই একাডেমিবিলাকত কি হয় বিভিন্ন ষ্টেটৰ ল'ৰা ছোৱালী লগ পাইছে অসমৰ পাইছে অৰুণাচল মিজোৰাম এনেকুৱা নৰ্থ ইষ্টৰ বিশেষকৈ আছে তেওঁলোকৰ মানে ইণ্টাৰেকশ্যন হৈ পেলাই বহুত কথা তেওঁলোকে শিকিছে তাৰপৰা হোষ্টেলটো বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী লগ পাইছে গতিকে মৰেলি তেওঁলোকে আগতে প্ৰথম মিক্সআপ হোৱাটো অকণমান দিগদাৰী হয় পিছৰ ফালে তেওঁলোকে এডজাষ্ট কৰে আৰু তেওঁলোকৰ চিফ ৱাৰ্ডেনো বিভিন্ন ধৰণে তেওঁলোকক মানে মটিভেট কৰাত সহায় কৰিছে ইভেন পিএনসি একাডেমিৰ বেহাবাৰীৰ মই যিজন প্ৰিন্সিপালৰ কথা ক'ম তেখেতে বিভিন্ন ধৰণে মানে সহায় কৰিছে ল'ৰা ছোৱালীক আৰু তেওঁ পাৰ্চনেলি তেওঁ খবৰ ৰাখে ভাল সেইটো মানে কি হয় আজিকালি পেৰেণ্টছে ক'ব যে হয় তুমি ছায়েন্স পঢ়িবই লাগিব হয়তো ছায়েন্সৰ প্ৰতি ছোৱালীজনী ইণ্টাৰেষ্টেড নহ'বও পাৰে গতিকে হয়তো সেইকাৰণে আচলতে ষ্টুডেণ্টক নিজেই এৰি দিব লাগে যে তুমি যিটো ভাল পোৱা সেইমতে তুমি পঢ়া গতিকে মই ভাবোঁ পিএনসি একাডেমি এটা ৰোল প্লে' কৰিব পাৰিব ল'ৰা ছোৱালীখিনিক আগুৱাই নিয়া সেইখিনি আমি সকলোৱে কোঅপাৰেট কৰাটো উচিত সহযোগ কৰাটো উচিত তেতিয়া আমাৰ ৰাজ্যখন শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বহুত আগবাঢ়ি যাব থেংক ইউ ভেৰি মাছ